ৰাহুল গান্ধী ডাঙৰীয়া আজি আপোনাৰ সৰ্বজন বিদিত এজন গ্ৰহণযোগ্য থকা লোক। কিমান তেওঁক আপোনাৰ কেছ মামলা দি তেখেতক একেবাৰে আপোনাৰ বিভিন্ন ধৰণৰ বিশেষণ দি তেওঁক বিৰুদ্ধে পইচা খৰচ কৰি তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলালে। কিন্তু শ্ৰেণী মানুহে সৰ্বজাতি মানুহে তেখেতক আঁকোৱালি ল'লে। আজিতো এইখন বিজেপি চৰকাৰ নহয়, আজি NDA চৰকাৰ। আজি আপুনি লোকসভাত যাওক, লোকসভাত থাকিলে প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী যেন লাগে। সকলোৰে গ্ৰহণযোগ্যতা, বিজেপি মানুহো তেওঁক হাত বাহুল দি পেলাই তেখেতক সমৰ্থন কৰে। গতিকে সেই ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেধৰণৰ কথা কেতিয়া কয়? মানুহৰ মূৰ গৰম হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে আপুনি দেখোন বিভিন্নজনক দেখোন ক'ৰবাত কিবা কয়, ইয়াত কেছ এটা দি পেলাই তেওঁক এৰেষ্ট কৰি লৈ আনে। এতিয়া যে আপুনি ন্যায় যদি সঁচাকে আপুনি ৰক্ষক, যদি সঁচাকে আপুনি ন্যায়ৰ পক্ষত আছে, তেতিয়াহ'লে ৰাহুল গান্ধী ডাঙৰীয়াক যে বেয়া বেয়া কথা কৈছে, সেই লোকসকলক আপুনি এতিয়া ফাটেকলৈ আনক, তেওঁক যাম, তেতিয়াহে বুজিম। আৰু নহ'লে কিন্তু যি বালিলৈ জীপাত উগৰিবলৈ একেপাত। আপুনি ঘৰ ভাঙিছে, নিজৰ ঘৰ, পইচা সেইটো আপোনাৰ নিজৰ নহয়, চৰকাৰী পইচা, দুখীয়া মানুহৰ পইচা। ইয়াৰ কিন্তু কৈফত তলব হ'ব। আইন আছে, আজি নহ'লেও কালি আমি তাৰ আইনৰ ব্যৱস্থা আপোনাৰ বিৰুদ্ধে